নমস্কাৰ ইককসালে স্বাগতম ছাত্ৰ ছাত্ৰীসকল মই জ্যোতি দাস আৰম্ভ কৰিব লৈছো আজিৰ পাঠটি আজি আমি পঢ়িম ষষ্ঠমান শ্ৰেণীৰ ভূগোল খণ্ডৰ আমাৰ 5 নম্বৰটি পাঠ হেতু হৈছে ভাৰতৰ পৰিচয় আৰু ভৌগোলিক বৈশিষ্ট্য এইটো পাঠৰ আজি আমি দ্বিতীয় অংশ পঢ়িম প্ৰথম অংশটো তোমালোকে চাইছানে বাৰু তোমালোকে যদি চোৱা নাই চাই লবা আজি আমি পঢ়িম ভাৰতৰ ভৌগোলিক বিশিষ্ট্যৰ বিষয়ে ভৌগোলিক বৈশিষ্ট্য বুলি ক'লে আমি পাহাৰ পৰ্বত মালভূমি উপত্যকা উপকূলীয় অঞ্চল আৰু অনন্য প্ৰাকৃতিক অৱয়বে ভাৰতক এক বৈচিত্ৰ্যময় ভূমি কৰি তুলিছে গতিকে ভাৰতখন বিভিন্ন ভূ-প্ৰাকৃতিক বিভাগৰে গঠিত হৈ আছে বিভিন্ন ধৰণৰ ভূ অৱয়ব আমি ভাৰতৰ পৃষ্ঠভাগত দেখিবলৈ পোৱা যায় পাহাৰ পৰ্বত মালভূমি উপত্যকা উপকূলীয় অঞ্চল গতিকে এইবিলাকেৰে সন্নিবিষ্ট এখন বিৰাট ধুনীয়া ভূমি হয় বৈচিত্ৰ্যময় ভূমি আমাৰ ভাৰতবৰ্ষখন হয় দেশখনত থকা এনে অৱয়বসমূহৰ আধাৰত ভাৰতক তলত দিয়া প্ৰধান ভূ-প্ৰাকৃতিক অঞ্চলত বিভক্ত কৰিব পাৰি গতিকে দেশখনত বিভিন্ন ধৰণৰ অৱয়বৰ কথা কলো সেই অৱয়বেৰে কিছুমান ভূ-প্ৰাকৃতিক অঞ্চলত ভাগ কৰাব পাৰি এতিয়া ভূ-প্ৰাকৃতিক অঞ্চলবিলাক হৈছে উত্তৰৰ পাৰ্বত্য অঞ্চল উত্তৰ ভাৰতৰ সমভূমি অঞ্চল দক্ষিণাত্য মালভূমি অঞ্চল উপকূলীয় নিম্নভূমি অঞ্চল মৰুভূমি অঞ্চল দ্বীপ অঞ্চল গতিকে ভাৰতৰ ভূ-প্ৰাকৃতিক বিভাগত আমি 6টা ভাগত ভাগ কৰিব পাৰো এই 6টা ভাগ কি আছিল উত্তৰৰ পাৰ্বত্য অঞ্চল উত্তৰৰ সমভূমি অঞ্চল দক্ষিণাত্য মালভূমি অঞ্চল উপকূলীয় অঞ্চল দ্বীপ অঞ্চল আৰু মৰুভূমি অঞ্চল গতিকে এই 6টা ভাগ তোমালোকে মনত ৰাখিব চেষ্টা কৰিবা এই 6টা ভাগ আমি ভালদৰে আলোচনা কৰিম কোনবোৰ অঞ্চলত এই 6টা ভাগ পৰে হেয়াও আমি আলোচনা কৰিম আমি মেপতো বুজিবলৈ চেষ্টা কৰিম আহাচোন এই ভাগকেইটা চাও এতিয়া এই ভাগকেইটা আমি যদি এখন মানচিত্ৰত দেখুৱাও তেনেহলে কি ধৰণৰ হ'ব জানানে উত্তৰৰ পাৰ্বত্য অঞ্চল বুলি ক'লে আমি এই সেউজীয়া অংশখিনি বুজিম ঠিক আছে সেউজীয়া অংশখিনি হৈছে উত্তৰৰ পাৰ্বত্য অঞ্চল উত্তৰ দিশে আছে দেখিছা নহয় উত্তৰ দিশে থকাৰ কাৰণে এই উত্তৰৰ পাৰ্বত্য অঞ্চল এইখিনি পাহাৰুৱা ভূমি হয় ঠিক আছে আমাৰ অসমৰ গাটো লাগি আছে উত্তৰৰ পাৰ্বত্য অঞ্চল গতিকে একেবাৰে জম্মু কাশ্মীৰ লাডাখৰ পৰা এফালে অৰুণাচললৈকে উত্তৰৰ পাৰ্বত্য অঞ্চল আছে তাৰ পিছত উত্তৰ ভাৰতৰ সমভূমি অঞ্চল এই উত্তৰ ভাৰতৰ সমভূমি অঞ্চলৰ ৰংটো হৈছে এইটো ৰঙত আমি দেখা পাইছো আমাৰ অসমলৈকে আছে অসমখন ইয়াতে আছে নহয় এইফালৰ পৰা ঠিক আছে এইখিনিৰ পৰা আৰম্ভ কৰি পেলাই এইখিনিলৈকে পঞ্জাৱ হাৰিয়ানাৰ পৰা আৰম্ভ কৰি পেলাই অসমলৈকে এই উত্তৰৰ সমভূমি অঞ্চল দেখিবলৈ পোৱা যায় ঠিক আছে তাৰ পিছত আছে দক্ষিণাত্য মালভূমি অঞ্চলখিনি নীলা অংশখিনি এইখিনিৰ পৰা ঠিক আছে এইখিনি হৈছে দক্ষিণাত্য মালভূমি অঞ্চলক আকৌ দুটা অঞ্চলৰে ভাগ কৰিব পাৰি সেইখিনি আমি পিছে পৰে আলোচনা কৰিম তাৰছত এইখিনি দক্ষিণাত্য মালভূমি অঞ্চল একেবাৰে তললৈকে গৈছে তাৰ পিছত আহিছে উপকূলীয় নিম্নভূমি মানে হৈছে সাগৰৰ পাৰত থকা উপকূল এবিলাক ঠিক আছে সাগৰৰ পাৰত থকা যিখিনি স্থলভাগ আছে সেইখিনি উপকূল বুলি কোৱা হয় এই উপকূলীয় অঞ্চল বুলি ক'লে এইটো ৰঙৰ উপকূলীয় অঞ্চল বুলি কোৱা হয় এইখিনি হৈছে দীৰ্ঘতম উপকূলীয় অঞ্চল গতিকে এইখিনি ভাৰতৰ নিম্নভূমিত আছে কাৰণে ইয়াক উপকূলীয় নিম্নভূমি অঞ্চল বুলি কোৱা হয় তাৰ পিছত আহিলে মৰুভূমি অঞ্চল কোনখিনি বাৰু এই ডাঠ নীলা যে আছে এইখিনি মৰুভূমি অঞ্চল হয় হ'ব তাৰ পিছত আছে দ্বীপ অঞ্চল কোনবিলাক দ্বীপ অঞ্চল হৈছে এইখিনি ঠিক আছে পাতল নীলা ৰঙৰ আছে যে সাগৰৰ মাজত আছে দেখিছানে এইবিলাক হৈছে দ্বীপ ঠিক আছে পানীৰে আগুৰা অঞ্চল বিলাক হৈছে দ্বীপ অঞ্চল গতিকে এইখিনিৰ বিষয়ে আমি বিস্তৃতভাৱে আলোচনা কৰিম দেই এতিয়া আমি প্ৰথমতে কোনটো ভূ-প্ৰাকৃতিক বিভাগ পাইছিলো ভাৰতৰ উত্তৰৰ পাৰ্বত্য অঞ্চলৰ বিষয়ে আমি জানো আহা উত্তৰৰ পৰ্বতমালাৰ ভিতৰত হিমালয় আৰু অন্যান্য সৰু ডাঙৰ পাহাৰ আছে গতিকে আমি উত্তৰৰ পাইছিলো নহয় পাৰ্বত্য অঞ্চলখিনি কোনখিনি আছিল উত্তৰৰ মানে ওপৰৰ ফালে হয় নে নহয় ওপৰৰ ফালে থকা এইখিনি পাৰ্বত্য অঞ্চল হয় পাহাৰুৱা অঞ্চল হয় গতিকে সৰু ডাঙৰ আৰু পৰ্বতমালা এই অঞ্চলত দেখিবলৈ পোৱা যায় এইখিনি আমাৰ লাডাখৰ পৰা জম্মু কাশ্মীৰৰ পৰা অৰুণাচললৈকে বিস্তৃত হৈ আছে ঠিক আছে হিমালয় ভাৰতৰ সীমাৰ প্ৰাচীৰ হিচাপে জনা যায় গতিকে সীমাৰ প্ৰাচীৰ হিচাপে কাক জনা হয় হিমালয়ক জনা যায় গতিকে হিমালয়খন এইখিনিতে আছে গতিকে হিমালয়ৰ প্ৰাচীৰ হিচাপে জনা যায়
তাৰ পিছত পূব পশ্চিমকে বা দীঘলীয়াকে উচ্চতাৰ ভিত্তিত হিমালয়ক আকৌ তিনিটা শ্ৰেণীত ভাগ কৰা হৈছে গতিকে হিমালয় সীমাৰ প্ৰাচীৰ হিচাপে জনা যায় আৰু তাক তিনিটা ভাগত ভাগ কৰা হৈছে উচ্চ হিমালয় নিম্ন হিমালয় আৰু বহি হিমালয় গতিকে উচ্চ হিমালয় নিম্ন হিমালয় বহি হিমালয় হৈছে এই হিমালয় তিনিটা শ্ৰেণীত ভাগ কৰা হৈছে এই তিনিটা শ্ৰেণীৰ বিষয়ে আমি বিশদভাৱে আলোচনা কৰিম পৃথিৱীৰ উচ্চতা শৃংগ মাউণ্ট এভাৰেষ্ট উচ্চ হিমালয়ত আছে গতিকে মাউণ্ট এভাৰেষ্ট হৈছে পৃথিৱীৰ উচ্চতম শৃংগ আৰু এই উচ্চতম শৃংগ ক'ত আছে হিমালয়ত আছে হিমালয়ৰ উচ্চ হিমালয়ত এই মাউণ্ট এভাৰেষ্ট আছে আৰু মাউণ্ট এভাৰেষ্ট কিমান ওখ জানানে প্ৰায় ৮০০০ মিটাৰতকৈ ওখ হয় ওখ উচ্চতম শৃংগটো ক'ত আছে উচ্চ হিমালয়ত আছে ঠিক আছে পৰ্যটন ক্ষেত্ৰবোৰ নিম্ন হিমালয়ৰ অন্তৰ্গত হয় যিবিলাক পৰ্যটন ক্ষেত্ৰ আছে পৰ্যটনস্থলীবিলাক আছে নহয় পাহাৰীয়া স্থানবিলাক সেইবিলাক ক'ত আছে নিম্ন হিমালয়ত আছে ইহঁতক উচ্চ হিমালয় গড় ৬০০০ মিটাৰ বৰফেৰে আবৃত হয় নিম্ন গড় ৪৫০ মিটাৰ আৰু বহি হিমালয় গড় ১২০০ মিটাৰ উচ্চতাত ভাগ কৰা হৈছে গতিকে এই উচ্চ হিমালয় নিম্ন হিমালয় আৰু বহি হিমালয় তিনিটা ভাগত ভাগ কৰা হৈছে উচ্চ নিম্ন বহি আৰু উচ্চ নিম্ন বহি হিমালয় যিটো আছে সেইটো কি মিটাৰ ওখ হয় কৈছে উচ্চ হিমালয় হৈছে কিমান ৬০০০ মিটাৰ নিম্ন কিমান ৪৫০ মিটাৰ আৰু বহি হৈছে ১২০০ মিটাৰ গতিকে উচ্চ হিমালয়ত আছে মাউণ্ট এভাৰেষ্ট তোমালোকে মনত ৰাখিব চেষ্টা কৰিবা আৰু নিম্ন হিমালয় আৰু বহি হিমালয়ৰ যিখিনি মাজৰ অংশ আছে সেইখিনিতে পৰ্যটনস্থলীবিলাক আছে যিবিলাক আমাৰ পাহাৰীয়া জেগা আছে ফুৰিবলৈ যোৱা হয় সেইবিলাক জেগাত এই নিম্ন হিমালয় আৰু বহি হিমালয়ৰ মাজত থকা বুলি কোৱা হৈছে ঠিক আছে নিম্ন আৰু বহি হিমালয়ৰ মাজৰ উপত্যকাবোৰক দুন বুলি কোৱা হয় ঠিক আছে যিবিলাক নিম্ন আৰু বহি হিমালয়ৰ মাজৰ ঠাই হয় এইখিনিক দুন বুলি কোৱা হয় আৰু তাক আমি কেনেকৈ জানিম দেহৰাদুন কুঠাৰী দুন এইবিলাকেৰে নামেৰে নামাকৰণ কৰা হৈছে দেহৰাদুনৰ নাম শুনিছা নহয় পাহাৰীয়া ঠাই বিৰাট ধুনীয়া ঠাই কেতিয়াবা সময় পালে তোমালোকে তালৈ যাবা উত্তৰ পাৰ্বত্য অঞ্চলত কাশ্মীৰৰ পৰা অৰুণাচললৈকে প্ৰদেশলৈকে বিস্তৃত হয় তাৰ ভিতৰত পূবে মিচিমি নাগা খাচী জয়ন্তীয়া পাহাৰ এইবিলাক আচলতে কি হয় জানানে উত্তৰ পূৰ্বাঞ্চলৰ পাহাৰসমূহ হয় গতিকে উত্তৰ পূৰ্বাঞ্চলৰ পাহাৰসমূহৰ ভিতৰত আছে মিচিমি নাগা খাচী জয়ন্তীয়া এইবিলাক হৈছে উত্তৰৰ পাৰ্বত্য অঞ্চলৰ পাহাৰ ঠিক আছে এইবিলাক উত্তৰ পূৰ্বাঞ্চলৰ পাহাৰ হয় গতিকে উত্তৰ পূৰ্বাঞ্চলৰ পাহাৰবিলাকৰ ভিতৰত গতিকে তোমালোকে মানচিত্ৰখনত দেখিলে গম পোৱা যে উত্তৰৰ পাৰ্বত্য অঞ্চল একেবাৰে জম্মু কাশ্মীৰৰ পৰা অৰুণাচললৈকে বিস্তৃত হৈ আছে এই ৰঙা ৰঙা অংশখিনি হৈছে উত্তৰৰ পাৰ্বত্য অঞ্চল গতিকে উত্তৰৰ পাৰ্বত্য অঞ্চলৰ ওপৰত তোমালোকৰ কনচেপ্টটো ক্লিয়াৰ হৈছে নে গতিকে উত্তৰৰ পাৰ্বত্য অঞ্চলত আমি হিমালয়ৰ সীমাৰ প্ৰাচীৰ হিচাপে গম পালো তাতে উচ্চ হিমালয় নিম্ন হিমালয় বহি হিমালয় পালো আৰু এইখিনি একেবাৰে জম্মু কাশ্মীৰৰ পৰা অৰুণাচললৈকে বিস্তৃত হৈ আছে বিভিন্ন ধৰণৰ পাহাৰীয়া অঞ্চল আছে ইয়াতে বিভিন্ন ধৰণৰ পৰ্যটনস্থলীও আছে ঠিক আছে উত্তৰৰ পাৰ্বত্য অঞ্চলে ভাৰতৰ জলবায়ুৰ ওপৰত বিশেষ প্ৰভাৱ পেলায় এই যে পাহাৰীয়া অঞ্চলবিলাক আছে তাৰ কাৰণে ভাৰতৰ জলবায়ুৰ বহুত প্ৰভাৱ পৰোৱা দেখা যায় কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰে গ্ৰীষ্মকালত ভাৰত মহাসাগৰৰ পৰা অহা জলীয় ভাৱযুক্ত দক্ষিণ পশ্চিম মৌচুমীয় বতাহ যিটো দক্ষিণ পশ্চিম মৌচুমীয় বতাহ বলে ঠিক আছে গ্ৰীষ্মকালত বলে গৰমৰ দিনত ঠিক আছে দক্ষিণ পশ্চিম মৌচুমী বতাহ কি কৰে গ্ৰীষ্মকালত ভাৰত মহাসাগৰৰ পৰা ওপৰলৈ বলে সেই ওপৰলৈ বলতে ইয়াক বাধা দি যিবিলাক পাৰ্বত্য অঞ্চল আছে বাধা দি ইয়াৰ নামনি অঞ্চলত প্ৰচুৰ পৰিমাণে বৰষুণ হোৱা দেখা যায় সেইকাৰণে আমি মে জুন জুলাইত বৰষুণ হোৱা দেখোনে সেয়া হৈছে দক্ষিণ পশ্চিম মৌচুমীয় বতাহ সেই দক্ষিণ পশ্চিম মৌচুমীয় বতাহ আহি পেলাই হিমালয় পৰ্বতত বা বিভিন্ন ধৰণৰ পৰ্বত পাহাৰবিলাকত খুন্দা খাই পেলাই যিখিনি নামনি ঠাই আছে নামনি ঠাইত বৰষুণৰ পৰিমাণ বৃদ্ধি কৰে আনহাতে শীতকালত উত্তৰৰ চাইবেৰিয়াৰ অঞ্চলৰ পৰা অহা চেঁচা বতাহক হিমালয়ে বাধা দি ভাৰতক প্ৰচণ্ড শীতৰ পৰা ৰক্ষা কৰে আকৌ যিবিলাক উত্তৰ পূব মৌচুমীয় বতাহ আছে উত্তৰ পূব মৌচুমীয় বতাহে কি কৰে উত্তৰৰ চাইবেৰিয়াৰ পৰা আহি পেলাই যিখিনি আমাৰ পাহাৰ পৰ্বত আছে এইবিলাকক ঠেকা খাই ঘূৰি যায় ঘূৰি যোৱাৰ ফলত আমাৰ ইয়াতে বেছি ঠাণ্ডা নপৰে যদি সেই বতাহ আহিলে হয় তেতিয়া আমাৰ ঠাইত বহুত ঠাণ্ডা পৰিলে হয় বৰষুণ নামিলে হয় কিন্তু এই উত্তৰৰ চাইবেৰিয়াৰ পৰা অঞ্চলৰ পৰা অহা চেঁচা বতাহক হিমালয়ে বাধা দি আছে ঠিক আছে এতিয়া আমি ছবিৰ সহায়ত বুজিবলৈ চেষ্টা কৰোঁ আহাৰ তোমালোকক কৈছিলোঁ গৰমৰ দিনত এয়া আহিছে দেখিছা ভাৰত মহাসাগৰৰ পৰা আহিছে আহি পেলাই হিমালয়ত খুন্দা খাইছে খুন্দা খোৱাৰ ফলত ইয়াতে বৰষুণ বেছি হৈছে তাৰ ফলত ইয়াতে বৰষুণ দেখা পালো আনহাতে যিখিনি আমাৰ ঠাণ্ডাকালি হিমালয়ৰ
ফালে আহোঁতে যেটো উত্তৰ পূব মৌচুমীয়া বতাহ আহিছে ঠাণ্ডা কালত সেই উত্তৰ সাইবেৰিয়াৰ পৰা আহি পেলাই হিমালয়ত থকা হৈ ঘূৰি গৈছে গতিকে ইয়াৰ ফলত ড্ৰাই উইন্ডস ফ্ৰম দ্য নৰ্থ ইষ্ট আহিছিলে গতিকে তাৰ মানে ইয়াতে বেছি ঠাণ্ডা নপৰে ঠিক আছে কিন্তু এফালে কি হৈছিলে যেতিয়া দক্ষিণৰ পৰা আহিছিলে দক্ষিণ পশ্চিম মৌচুমীয়া বতাহ তেতিয়া ইয়াতে বৰষুণ বেছি হৈছে আৰু বৰষুণ আমাক লাগে কাৰণ হেখিনি সময়তে আমাৰ ইয়াতে খেতি কৰা হয় ঠিক আছে গতিকে আমি বুজি পালো যে বাৰিষাও হয় আমাৰ উত্তৰ পশ্চিম গতিকে আমি বুজি পালো এই উত্তৰৰ পাৰ্বত্য অঞ্চলৰ জৰিয়তে আমাৰ ভাৰতত বিভিন্ন ধৰণৰ জলবায়ু পৰিৱৰ্তন দেখা গৈছে ঠিক আছে ভাৰতৰ কেইবাখনো ঘাই নদীৰ উৎস এই অঞ্চলত আছে গতিকে ইয়াতে নদীৰ উৎস আছে কি নদীৰ উৎস আছে ইয়াত থকা গংগোত্ৰী আৰু যমুনোত্ৰী নামৰ হিমবাহৰ পৰা কমে গংগা আৰু যমুনা নৈ বৈ আহিছে হিন্দু নৈ আৰু ব্ৰহ্মপুত্ৰ নৈৰ উৎপত্তিস্থলো ইয়াতে হয় হেহে এই অঞ্চলত জলবিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰত আগবঢ়া হয় গতিকে আমি গম পালো গংগা আৰু যমুনাৰ কথা গম পালো হিন্দু নৈৰ কথা গম পালো ব্ৰহ্মপুত্ৰ নদীৰ কথা গম পালো ইয়াৰে উৎপত্তিস্থল উত্তৰৰ পাৰ্বত্য অঞ্চলত পোৱা যায় ঠিক আছে জলবিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰত এই অঞ্চলত আগশাৰী আৰু বন আৰু খনিজ সম্পদৰে সমৃদ্ধ হয় গতিকে এই উত্তৰৰ পাৰ্বত্য অঞ্চলত বনজ সম্পদ খনিজ সম্পদ তাৰোপৰি জলবিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰতো এই ঠাইবিলাক বহুত উপযোগী হয় গতিকে এটো জলবিদ্যুৎ এটা দেখা গৈছে বান্ধ এটা দেখা পাইছানে তোমালোকে এই বান্ধৰ ছবিটো গতিকে এইখিনি ঠাই বান্ধ দিয়া হয় উত্তৰ পাৰ্বত্য অঞ্চলত বান্ধবিলাক দিয়া হয় গতিকে নদীবিলাকৰ বান্ধ দিয়া কাৰ্যটো সাধাৰণতে পাৰ্বত্য অঞ্চলবিলাকতে কৰা হয় ঠিক আছে প্ৰধান পৰ্যটন স্থান কাশ্মীৰৰ উপত্যকা কুল্লু মনালী নৈনিতাল মছুৰী দাৰ্জিলিং গতিকে পৰ্যটন স্থান বুলি কোৱাৰ লগে লগে কি স্থানৰ কথা গম পালো কাশ্মীৰৰ যিবিলাক উপত্যকা আছে কাশ্মীৰত বহুত ধৰণৰ ধুনীয়া ধুনীয়া পৰ্যটনস্থলী আছে হয়নে নহয় গতিকে সেই কাশ্মীৰৰ উপত্যকাটো হয় পৰ্যটন স্থান তাৰছত কুল্লু মনালী নৈনিতাল ঠিক আছে মছুৰী দাৰ্জিলিং এবিলাক হৈছে প্ৰধান পৰ্যটন স্থল তোমালোকে সময় পালে তালে যাব চেষ্টা কৰিবা পাৰ্বত্য অঞ্চল হৈছে তীৰ্থস্থান আৰু জলবায়ুৰ কাৰণে বিখ্যাত গতিকে আমি জানো যে তাতে বহুত ধৰণৰ গছগছনি পোৱা যায় তাৰে জলবায়ু বহুত ধুনীয়া হয় গতিকে স্বাস্থ্যৰ কাৰণে উপযোগী হয় হেবিলাক হৈছে স্বাস্থ্যৰ কাৰণে উপযোগী ঠাই আৰু তাতে বিভিন্ন ধৰণৰ তীৰ্থস্থানো পোৱা যায় যেনেকৈ কেদাৰ ধাম বৈষ্ণৱ দেৱী মন্দিৰ এবিলাক এই পাৰ্বত্য অঞ্চলতে দেখা যায় ঠিক আছে এতিয়া আমি কেইটামান প্ৰশ্ন চাম পৃথিৱীৰ উচ্চতম শৃংগ মাউণ্ট এভাৰেষ্ট ক'ত আছে হিমালয়ত আছে এটা হিমালয়ৰ কোনটো অংশত আছে উচ্চ হিমালয় নে নিম্ন হিমালয় নে বহি হিমালয় ঠিক আছে পৃথিৱীৰ উচ্চতম শৃংগ মাউণ্ট এভাৰেষ্ট ডেশ হিমালয়ত আছে কোনটো হিমালয়ত আছে উচ্চ হিমালয় তাৰ পিছৰ প্ৰশ্নটো চাও হা পাৰ্বত্য অঞ্চলত তীৰ্থস্থান আৰু জলবায়ুৰ কাৰণে বিখ্যাত হয় নে নহয় পাৰ্বত্য অঞ্চল তীৰ্থস্থান জলবায়ুৰ কাৰণে বিখ্যাত হয় কাৰণ জলবায়ুৰ আৰু তীৰ্থস্থানৰ কাৰণে পাৰ্বত্য অঞ্চল জনপ্ৰিয় হৈ পৰিছে ঠিক আছে ইয়াৰে উত্তৰটো শুদ্ধ মানে অশুদ্ধ শুদ্ধ ঠিক আছে আজি আমি ভাৰতৰ ভূপ্ৰাকৃতিক বিভাগৰ উত্তৰৰ পাৰ্বত্য অঞ্চলৰ বিষয়ে জানিলো আশা ৰাখিছো তোমালোকে বুজি পাইছা অহা ক্লাছত আমি এটা নতুন ভূপ্ৰাকৃতিক বিভাগ লৈ পেলাই তোমালোকৰ মাজলৈ আকৌ আহিম তেতিয়ালৈ সামৰিছো নমস্কাৰ